নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো খবৰ ছিংগাপুৰত কেনেকৈ মৃত্যু হৈছিল হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ সন্দৰ্ভত কেইবাটাও বিস্ফোৰক খবৰ আমাৰ হাতত আহি পৰিছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব সাগৰত পৰাৰ পিছত কি হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ গাৰ্নুম শিহৰি উঠা এক শিহৰণকাৰী বৰ্ণনা কৰিছে শিখৰে আপোনালোকে নিশ্চয় চিনি পাইছে শিখৰ কোন হয় সেই শিখৰে এক বিস্ফোৰক বৰ্ণনা কৰিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ সাগৰত নমাৰ 2 মিনিটতে আছিল জুবিন গাৰ্গৰ শেষ সময় সাগৰৰ পানীত ছটফটাই আছিল জুবিন গাৰ্গ ওঠ আৰু আঙুলি নীলা হৈ পৰিছিল জুবিন গাৰ্গৰ নাক আৰু মুখেৰে বগা পানী ওলাই গৈছিল ইয়াৰ পিছতে বমি কৰিছিল জুবিন গাৰ্গে পানীতে শেষ হৈ গৈছিল সকলোৰে প্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ জীৱন এই শিহৰণকাৰী বৰ্ণনা কৰিছে জুবিনৰ সতীৰ্থ শেখৰজ্যোতি গোস্বামীয়ে দিবলৈছোঁ আন এটা খবৰ ঘৰ বনাবলৈ ধন নাছিল জুবিন গাৰ্গৰ কোনে খালে জুবিন গাৰ্গৰ টকা গান গাইছিল জুবিন গাৰ্গে কিন্তু টকা লৈছিল কোনে অসমৰ আটাইতকৈ ধনী শিল্পীগৰাকী নাছিল ধন কাৰ পকেটলৈ গৈছিল জুবিন গাৰ্গৰ ধন জুবিন গাৰ্গৰ টকাবোৰ কোনে খালে ঘৰ বনাবলৈ ধন নাছিল জুবিন গাৰ্গৰ বেলেগৰ পৰা ধন বিচাৰিবলগীয়া অৱস্থা হৈছিল জুবিন গাৰ্গৰ শেখৰক দিল্লীত কিয় ক'লে এৰি দিছিল সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ মোবাইল ফোন কিয় ৰাখি থৈছিল সিদ্ধাৰ্থ শৰ্মাই পুনৰ জুবিন গাৰ্গক লৈ বিস্ফোৰক ভাষ্য শেখৰজ্যোতি গোস্বামীৰ দিবলৈছোঁ আন এটা খবৰ শ্যাম কানু সিদ্ধাৰ্থক গ্ৰেপ্তাৰ কৰক নহ'লে অসমৰ পৰিস্থিতি বেয়া হ'বলৈ গৈ আছে সকলোৱে কৈ আছে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নহয় শীঘ্ৰে গ্ৰেপ্তাৰ কৰক শ্যাম কানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক চৰকাৰে যদি গ্ৰেপ্তাৰ নকৰে বা চৰকাৰে গ্ৰেপ্তাৰ নকৰিলে সিদ্ধাৰ্থ শৰ্মাই মাৰ খাব আমাৰ পৰা পইচা জোৰত চৰম উদ্ভণ্ডালি কৰে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই অনাসমীয়া সিদ্ধাৰ্থ উদ্ভণ্ডালি আমি নামানো এই মন্তব্য কৰিছে বিলাসিত সেনাৰ নেতা শৃংখল চলিহাই জুবিনৰ মৃত্যুৰ কাৰণে দায়ী টীমটো কেনেকৈ মুকলি আকাশৰ তলত আছে লগতে প্ৰশ্ন উত্থাপিত কৰিছে শৃংখল চলিহাই জুবিনৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে শৃংখল চলিহাৰ দিবলৈছোঁ এই মুহূৰ্তৰ আন এটা খবৰ জুবিন গাৰ্গৰ লগত যোৱা ডিএছপি সন্দীপন গাৰ্গৰ বিৰুদ্ধে তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ সন্দীপন গাৰ্গক লৈ এক প্ৰশ্ন উত্থাপন হৈছে যে অসম চৰকাৰৰ ডিএছপি সন্দীপন গাৰ্গে অনুমতি লৈ গৈছিল নে ছিংগাপুৰলৈ অসম চৰকাৰৰ বিষয়ে বিদেশলৈ গ'লে ল'ব লাগে বিশেষ অনুমতি জুবিন গাৰ্গ সাগৰত নমাৰ সময়ত লগত আছিল সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্বন্ধীয় ভাইক আছিল সন্দীপন গাৰ্গ লগতে বকো সমজিলাৰ আৰক্ষী অধীক্ষক আছিল সন্দীপন গাৰ্গক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে কেইবাটাও ডাঙৰ মন্তব্য জুবিন গাৰ্গৰ লগত যোৱা সন্দীপন গাৰ্গৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ গাঁৱে ভূঞে চহৰে নগৰে হ'ব LED স্ক্ৰীণ ৰাজ্যজুৰি চাব পাৰিব জুবিন গাৰ্গৰ শেষকৃত্য প্ৰতিখন জিলাৰ আয়ুক্তলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে অসমৰ নামঘৰ ৰাজহুৱা অনুষ্ঠানৰ খেলপথাৰত প্ৰদৰ্শিত হ'ব শেষকৃত্য ক্লাব সংঘৰ্ষ সন্মুখত স্থাপন কৰা হ'ব LED স্ক্ৰীণসমূহ জনসংযোগ বিভাগে ৰাজ্যজুৰি ল'ব ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা দিবলৈছোঁ আন এটা খবৰ আজি পুৱা পুনৰ অসমত জুবিন গাৰ্গৰ নশ্বৰ দেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব অসমত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে দিবলৈছোঁ এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ ওদালগুৰি 10টা পৰিষদীয় সমষ্টিত কোনে মাৰিব শেষ হাঁহি BTC নিৰ্বাচনক লৈ আকৰ্ষণীয় হৈ পৰিছে ওদালগুৰি সমষ্টিৰো নিৰ্বাচনী যুঁজ BTC নিৰ্বাচনলৈ মাজত মাত্ৰ 3টা দিন বাকী যাক লৈ এক আনন্দ মুখৰ পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে বড়োভূমিত দুই ৰাজনৈতিক দল UPPL আৰু BPF দলে পৰিষদ দখলৰ বাবে দুয়োটা দলে জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে পিছ পৰি থকা নাই ৰাষ্ট্ৰীয় দল BJP আৰু কংগ্ৰেছ প্ৰতিটো সমষ্টিত মূলত BPF UPPL BJP আৰু কংগ্ৰেছ এই চাৰিটা মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভোটাৰ ৰাইজে মত পোষণ কৰিছে BTC 40টা পৰিষদীয় সমষ্টিত 2020 চনৰ নিৰ্বাচনত BPF দলে 17খন UPPL দলে 11খন BJPয়ে প্ৰতিদ্বন্দ্বিতা কৰা 26খন আসনৰ ভিতৰত 9খন আৰু কংগ্ৰেছে এখন আৰু গণসুৰক্ষা পাৰ্টিয়ে লাভ কৰা এখন আসনত লাভ কৰিছিল আনহাতে BPF দলৰ 7গৰাকী প্ৰাৰ্থী 3জনে UPPL দলত আৰু 4গৰাকী BJP দলত যোগদান কৰাত
দলটোৰ প্ৰাৰ্থী 10 জনলৈ হ্ৰাস পাইছিল। BPF দলৰ পৰা পদত্যাগ কৰি UPPL আৰু BJP দলত যোগদান কৰা 6 গৰাকী প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব পাইছে যদিও একেইকেইজন নিজৰ আসন অক্ষুণ্ণ ৰাখিব পাৰিবনে নাই সেয়া 26 ছেপ্টেম্বৰৰ ফলাফলেহে ক'ব। আনপিনে BPF দলে 17 বছৰ শাসনত থকাৰ পাছতো সৰ্বাধিক 17খন আসন লাভ কৰা যদিও আনপিনে BPF দলে 17 বছৰ শাসনত থকাৰ পাছতো সৰ্বাধিক 17খন আসন লাভ কৰে যদিও চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'ল। BJPয়ে লাভ কৰা 9খন আৰু UPPL দলে লাভ কৰা 12খন আসন লৈ মিত্ৰজোঁটে পৰিষদ গঠন কৰে। ওদালগুৰি জিলাৰ 10টা পৰিষদীয় সমষ্টিৰ প্ৰতিটো দলৰ প্ৰাৰ্থীসকলে নিজৰ ক্ষমতা অক্ষুণ্ণ ৰখাৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। জিলাখনৰ 10টা পৰিষদীয় সমষ্টিৰ সৰ্বমুঠ ভোটাৰ 7,93,114 জন। ইয়াৰে পুৰুষ 3,65,493 জন, মহিলা হৈছে 3,73,615 জন, তৃতীয় লিংগ হৈছে 6 জন। মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে 939টা। অন্যহাতে নতুনকৈ গাঁও BTCক সংযোজন হোৱাত 2025 চনৰ চূড়ান্ত নিৰ্বাচনী তালিকা অনুসৰি ওদালগুৰি জিলাত এতিয়া মুঠ ভোটাৰৰ সংখ্যা 7,39,114 জন, যিটো 2020 চনতকৈ 1,15,899 জন ভোটাৰ বৃদ্ধি, 18.6% বৃদ্ধি হৈছে। উল্লেখযোগ্য যে নতুন নিৰ্বাচনী তালিকা অনুসৰি জিলাখনৰ মুঠ 939টা ভোটকেন্দ্ৰৰ ভিতৰত আন জিলাৰ পৰা ওদালগুৰি জিলাত নতুনকৈ সংযোজিত হোৱা 89টা ভোটকেন্দ্ৰ হ'ল দৰঙত 21টা ভোটগ্ৰহণ কেন্দ্ৰ, শোণিতপুৰত 16টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু বিশ্বনাথত 52টা ভোটগ্ৰহণ কেন্দ্ৰ। এই সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে 93টা। সমষ্টিটোত সৰ্বমুঠ 73,840 জন ভোটাৰ আছে। পুৰুষ ভোটাৰ 34,392টা, মহিলা ভোটাৰ আছে 37,448 জন, তৃতীয় লিংগৰ এজন আছে। সমষ্টিটোত এইবাৰ 10 গৰাকী প্ৰাৰ্থী থিয় দিছে। পূৰ্বতে 17 বছৰ BPFৰ দখলত থকা সমষ্টিটো 2020 চনৰ পৰিষদীয় নিৰ্বাচনত BJPৰ দখললৈ যায়, কিন্তু BJP প্ৰাৰ্থী দিগন্ত বৰুৱাই কাৰ্যবাহী সদস্য পদো লাভ কৰিছিল। এইবেলি সমষ্টিটোত BJPৰ প্ৰাৰ্থীগৰাকীৰ কিছু প্ৰতিষ্ঠান বিৰোধী ঢৌ দেখিবলৈ পোৱা গৈছে। জগদীশ সৰকাৰ BPF, দিগন্ত বৰুৱা BJP, ৰমেশ হাজৰিকা UPPL মাজতে মূল যুঁজখন হ'ব। সমীক্ষা চলাই পোৱা তথ্যমতে সমষ্টিটোত মূলত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনাই অধিক বুলি ভোটাৰ ৰাইজে মন্তব্য কৰিছে। এই সমষ্টিটোত মুঠ 81টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু সমষ্টিটোত সৰ্বমুঠ 61,298 জন ভোটাৰ আছে। ইয়াৰে 29,830 জন পুৰুষ ভোটাৰ আৰু 31,495 মহিলা ভোটাৰ। সমষ্টিটোত 9 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। সমষ্টিটোত UPPL দখলত আছিল। এইবেলি মহেন্দ্ৰ বসুমতাৰী BPF, দাওবাইচা বড়ো UPPL, জুচৰাং বড়ো BJP, তেনজিং বড়োচা কংগ্ৰেছ। এই সমষ্টিটোত BJP আৰু UPPLৰ মাজত মূল যুঁজ হ'ব বুলি ভোটাৰ ৰাইজে মন্তব্য কৰিছে। এই সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ আছে 61টা। সৰ্বমুঠ ভোটাৰ 56,811 জন। ইয়াৰে পুৰুষ 28,018 জন, মহিলা 28,792 গৰাকী। সমষ্টিটোত 6 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও মূল যুঁজ BPF আৰু BJPৰ মাজত হ'ব বুলি ভোটাৰ ৰাইজে মাজত চলিছে চৰ্চা। উক্ত সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 84টা, মুঠ ভোটাৰ 88। উক্ত সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 84টা, মুঠ ভোটাৰ 68,129 জন। ইয়াৰে পুৰুষ 33,552 জন আৰু মহিলা ভোটাৰ 34,577 গৰাকী। সমষ্টিটোত মুঠ 7 গৰাকী প্ৰাৰ্থীয়ে থিয় দিছে। এইবেলি বঞ্জাৰ দৈমাৰী BPF, ৰবীন্দ্ৰ বড়ো UPPL, অৰ্জুন দৈমাৰী BJP প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। যদিও মূল যুঁজখন UPPL, BJP আৰু BPFৰ মাজত তিনিকোণীয়া যুঁজ হ'ব বুলি ধাৰণা কৰা হৈছে। এই সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 107টা, মুঠ ভোটাৰ 81,583 জন। ইয়াৰে পুৰুষ 40,363 জন, মহিলা 41,219 গৰাকী, তৃতীয় লিংগ এজন। সমষ্টিটোত 5 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। সমষ্টিটোত UPPL দখলত আছিল। এইবেলি ত্ৰিদীপ দৈমাৰী BPF, সঞ্জয় স্বৰ্গীয়াৰী UPPL, অঞ্জলি প্ৰভা দৈমাৰী নিৰ্দলীয়া হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। এই সমষ্টিটোত BPF আৰু UPPLৰ মাজতে মূল যুঁজ হ'ব বুলি ভোটাৰ ৰাইজে মন্তব্য কৰিছে। মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 77টা, মুঠ ভোটাৰ 60,433 জন। ইয়াৰে পুৰুষ 29,855 জন
আৰু মহিলা 30,576 জনী আৰু দুগৰাকী তৃতীয় লিংগ। সমষ্টিটোত 7 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ পূৰ্বে সমষ্টিটো বিজেপিৰ দখলত আছিল। এইবেলি লুমছা দৈমাৰী BPF, ধৰণী বড়ো UPPL, মদন চন্দ্ৰ ৰাভা বিজেপি প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। এই সমষ্টিটোত এবাৰ UPPL, বিজেপি আৰু BPFৰ মাজত তিনিকোণীয়া যুঁজ হ'ব বুলি ধাৰণা কৰা হৈছে। এই সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 130টা। মুঠ ভোটাৰ সংখ্যা হৈছে 95,497 জন। ইয়াৰে পুৰুষ হৈছে 47,535 জন আৰু মহিলা হৈছে 47,961 গৰাকী আৰু এজন তৃতীয় লিংগ। আনজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটোত দৃশ্যপট অদাপ্য ধূসৰ হৈ আছে। এইবেলি ফ্ৰেছ মুছাহাৰী BPF, ৰজু গৌৰা মুছাহাৰী UPPL, ৰিলন মুছাহাৰী কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। BPFৰ দখলত থকা সমষ্টিটোত এইবাৰ কংগ্ৰেছ আৰু UPPL প্ৰাৰ্থীৰ বাবে এইবাৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ভোটাৰ ৰাইজৰ মাজত চৰ্চিত হৈছে। তথাপিও সমষ্টিটোত BPF, UPPL আৰু কংগ্ৰেছ মাজত তিনিকোণীয়া যুঁজ হ'ব। মুছলমান ভোটাৰে নিৰ্ণায়ক ভূমিকা লোৱা সমষ্টিটোত ভোট বিভাজনৰ ফলত কোনে শেষ হাই মাৰিব এতিয়ালৈকে স্পষ্ট হোৱা নাই। এই সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 91টা। সমষ্টিটোত মুঠ ভোটাৰ 72,233 জন। ইয়াৰে পুৰুষ ভোটাৰ 35,724 জন আৰু মহিলা 36,509 গৰাকী। সমষ্টিটোত 8 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰে BPF, UPPL, বিজেপি 3 গৰাকীৰে হাই প্ৰফাইল প্ৰাৰ্থী। UPPLৰ দখলত থকা সমষ্টিটোত এবাৰ সমাজকৰ্মী ব্যৱসায়ী মেনেন মুছাহাৰীয়ে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। UPPL দলৰ পৰা BTC উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, BPFৰ পৰা প্ৰাক্তন কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীৰ মাজত তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱনা অধিক। এই সমষ্টিটোত এইবেলি সকলোৰে আকৰ্ষণ কেন্দ্ৰবিন্দু হৈ পৰিব। এই সমষ্টিৰ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 96টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 80,897 জন ভোটাৰ থাকিব। পুৰুষ 40,107 জন, মহিলা 40,789 গৰাকী আৰু এজন তৃতীয় লিংগ। এই সমষ্টিটোত 7 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এইবেলি শ্যাম সুন্দী BPF, ৰামকৰণ গৌৰ UPPL, দীপক মৌৰ কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। বিজেপিৰ দখলত থকা সমষ্টিটো এইবাৰ UPPL, বিজেপি আৰু BPFৰ মাজত তিনিকোণীয়া যুঁজ হ'ব বুলি ধাৰণা কৰা হৈছে। এই সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 111টা। মুঠ ভোটাৰ 88,393 জন। ইয়াৰে পুৰুষ 40,145 জন আৰু মহিলা 44,249 গৰাকী। এই সমষ্টিটোত 6 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। এইবেলি চৰণ বড়ো BPF, ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী UPPL প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। UPPL দখলত থকা সমষ্টিটোত এইবাৰ UPPL আৰু BPFৰ মাজত যুঁজ হ'ব বুলি ধাৰণা কৰা হৈছে। গতিকে ওদালগুৰি জিলাত 10টা সমষ্টি সৰ্বমুঠ 71 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিবোৰত কোনে শেষ হাই মাৰিব ইয়াৰ কাৰণে 26 ছেপ্টেম্বৰলৈকে অপেক্ষা কৰিব লাগিব।